নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এটি বিশেষ অনুষ্ঠানলৈ আৰু আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি বৰ্তমান তেওঁ কাজিৰঙা ইউনিভাৰ্চিটিত প্ৰশাসনিক বিভাগৰ লগত জড়িত হৈ আছে কৰ্মসূত্ৰে তাতে তেওঁ চাকৰি জীৱন আৰম্ভ কৰিছিল আৰু বৰ্তমান তাতে তেওঁ জড়িত হৈ আছে গতিকে তেওঁ আমাৰ মাজত আজি উপস্থিত আছে লগতে তেওঁ কবিতা লিখে আৰু কবিতা আবৃত্তি কৰে গতিকে আজি তেওঁ আমাক দেখাব বিভিন্ন কেনেমান কবিতা আবৃত্তি কৰি তেওঁ ভাল লগা আৰু নিজে লিখা গতিকে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু প্ৰথমে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম আমাৰ আগত আপোনাৰ পৰিচয়টো দাঙি ধৰক মই এগৰাকী গৃহিণী লগতে মই অসম কাজিৰঙা বিশ্ববিদ্যালয়ত প্ৰশাসনিক বিভাগত চাকৰি কৰোঁ আৰু তেনেদৰে জীৱন আগবাঢ়িছে আৰু হয় সেয়াই আৰু মাজে মাজে দুই এটা কবিতা আবৃত্তি কৰোঁ ভাল লাগে মোৰ কবিতা আবৃত্তি কৰি আৰু ৰেডিঅ' চেণ্টাৰটো মই কৰিছোঁ আৰু এনেই দুই এটা কবিতা লিখোঁ কিমান বাৰু ভাল নিলিখোঁ বাৰু কিন্তু তথাপিতো অকণমান লিখাৰ প্ৰতি মোৰ আগ্ৰহ আছে আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ কেইবাটাও প্ৰগ্ৰেমত মই মানে বঁটা বুটলিবলৈ সক্ষম হৈছোঁ হয় হয় আপুনি নিজে লিখা এটা ভাল লগা আপোনাৰ কবিতা এটা প্ৰথমে আবৃত্তি কৰি দিয়ক তেতিয়া ভাল লাগিব তাৰপিছত আৰু বাকীখিনি আগবঢ়াই নিব এটি মোৰ নিজৰ কবিতা আগবঢ়াইছোঁ কবিতাটিৰ নাম হৈছে সাঁথৰ কিয় বা এনে হয় দুখবোৰ উজাই আহে পাৰ ভঙা নদীখনৰ দৰে মই ৰঙীন হ'ব নিবিচাৰোঁ মই ৰংবিহীন জীৱনেই মোৰ প্ৰিয় সৰু কবিতা কেতিয়াবা ভাল লাগে লিখোঁ মনলৈ যি ভাৱ আহে তাকে প্ৰকাশ কৰোঁ আৰু কবিতাৰ মাজেদি খুব সুন্দৰ আপুনি ইমান ব্যস্ততাৰ মাজত কবিতা লিখাৰ সময় বা আপুনি এনেদৰে কবিতা আবৃত্তি কৰা এই সময়খিনি কেনেধৰণে উলিয়াইছে আপুনি সময় খুবেই কম ৰাতিপুৱা মই ৮টা বজাত ওলাই যাব লাগে ৰাতি আহি ৬:৩০ বজাত ঘৰ সোমাওঁহি গতিকে ঘৰখনতো সময় দিব লাগে গতিকে অকণমান অসুবিধা হয় কিন্তু তাৰ মাজতে যেতিয়াই সময় পাওঁ আৰু মই কবিতাৰ লগত জড়িত হওঁ বা বিভিন্ন ধৰণৰ ফেচবুকৰ মাধ্যমেদি মই লিখা মেলা কৰোঁ কেইবাটা গ্ৰুপত মই আছোঁ সেই গ্ৰুপখিনিত মই লিখা মেলা কৰোঁ ভাল পাওঁ লিখি সেয়াই আৰু তেনেদৰে আগবাঢ়িছোঁ আৰু খুব সুন্দৰ আপুনি বৰ্তমান লিখি থকা কবিতাবোৰ এনেকুৱা কবিতা পুথি বা কিবা বেলেগ আমাৰ উপন্যাস বা ক'ৰবাত এনেদৰে আলোচনীত আপোনাৰ এনেকুৱা কবিতাবোৰ প্ৰকাশ পাইছে নেকি মোৰ কবিতা প্ৰকাশ পোৱা নাই এটা লিখা জনমভূমিত প্ৰকাশ পাইছিলে কিন্তু মই একচুৱেলি ফেচবুকতে বেছিভাগ লিখোঁ আৰু ফেচবুকৰ লগতে বেছিভাগ জড়িত হৈ আছোঁ আৰু ধন্যবাদ বাৰু আৰু এটা আপুনি ভাল লগা এটা নিজেই মানে লিখা খুব কম সময়ৰ ভিতৰত কিছুমান মানুহে এটা কবিতা লিখি উলিয়ায় আপুনিও চাগে তেনেকেই উলিয়ায় বাৰু কিন্তু তথাপিও এটা খুব কম সময়ৰ ভিতৰত আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰা এটা আপোনাৰ লাইফৰ লগত জড়িত তেনেকুৱা কিবা কবিতা আছে নেকি অকণমান কৈ দিয়ক মোৰ ভাল লগা এটি কবিতা যিটো মই মোৰ মানে কেতিয়াবা কি হয় কিছুমান কথা আমাৰ মনত মানে বহুত দুখ লাগে কিছুমান কথা ভাবি পেলাই সেই মানে সেইবোৰ অভিজ্ঞতা বুলিয়ে কৈছোঁ আৰু একোটা অভিজ্ঞতা সেই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি মই এটি কবিতা লিখিছিলোঁ কবিতাটো নাম হৈছে কুশলে আছনে তই তাৰ মই দুটা লাইন গাই দিছোঁ কুশলে আছনে তই কেনেদৰে আছ বাৰু তই আমালৈ এবাৰো মনত নপৰেনে তোৰ এবাৰো ভাবি নাচাওঁনে বাৰু আমাক এবাৰো মনত নপৰেনে তোৰ এনেদৰেই আৰু সৰুকৈ লিখিছিলোঁ মই কবিতাটো সেইটো কবিতা আচলতে অকণমান দীঘলীয়া কবিতাটো আৰু সেই কবিতাটো মই একচুৱেলি মোৰ ব্যক্তিগত জীৱনৰ লগতো অকণমান জড়িত হৈ আছে সেই কবিতাটো কেতিয়াবা মোৰ যেতিয়া মনটো খুবেই বেয়া লাগে মই তেতিয়া সেই কবিতাটো মানে লিখিছিলোঁ আৰু গম পাইছোঁ এগৰাকী মানে মহিলাৰ জীৱনৰ কথা হেৰি কৰি পিনে লিখিছে আৰু তেনেকুৱা হয় বাৰু এতিয়া আপুনি আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমাৰ আগত অকণমান কওক যিখিনি আপোনাৰ ক'ব পৰা ঘৰত কোন কেনেকৈ আছে কোনে কি কৰে বা আপুনি কি কৰি ভাল পায় তেনেকুৱা ধৰণৰ কিছুমান কথা আমি আপোনাৰ পৰা জানিব বিচাৰোঁ মোৰ পৰিয়াল মানে মই মোৰ শাহু শহুৰ
আৰু এজনী মোৰ অকণমানি আছে আৰু স্বামীয়ে মোৰ বিভিন্ন ক্ষেত্ৰত সকলো ক্ষেত্ৰতে তেওঁৱে মোক সহায় কৰে আৰু চাকৰি জীৱনৰ লগতে ধৰক মই ধৰা এইবিলাক মই কিবা কিবি কৰি ভাল পাওঁ ধৰা কিবা কবিতা আবৃত্তিয়ে হওক বা কিবা এটা লিখি পেলাই প্ৰথমে তেওঁৱে দিওঁ আৰু চাপলে আৰু মোৰ ছোৱালীজনীও 10 বছৰ হৈছে এতিয়া সম্পূৰ্ণ তাইও মানে এইবিলাক ক্ষেত্ৰত অকণমান ভাল পায় মানে তাইও ভাল পায় আৰু তাইও ভাল পঢ়ুৱৈ মানে পঢ়ি ভাল পায় মানে কবিতাই হওক বা যিকোনো বস্তু তাই খুবেই ভাল পায় পাইছোঁ বৰ্তমান আপোনাৰ ঘৰত আপুনি এতিয়া বৰ্তমান কি কামত জড়িত হৈ আছে লকডাউনত আপুনি কেনেকুৱা ধৰণৰ কি কৰিলে সেইখিনি হ'ব সঁচাকৈ ক'বলৈ গ'লে আমিতো একেবাৰে সময় নাপাওঁ কাৰণ আমাৰ গোটেই দিনটো চাকৰিতে যায় গতিকে সেইকাৰণে মানে আমি সেই লকডাউনৰ সময়খিনি আমাৰ কাৰণে বহুত সুখৰ সময় বুলি ক'ব পাৰোঁ মানে পৰিয়ালটোক দিলোঁ সম্পূৰ্ণৰূপে আৰু মোৰ ছোৱালীজনীৰ লগতো মই সম্পূৰ্ণৰূপে কটালোঁ আৰু মোৰ ঘৰখনকো মই সময় দিলোঁ আৰু মানে এই চাকৰি জীৱনকালৰ মানে বহু বছৰৰ এটা হাবিয়াস পূৰণ কৰাৰ নিচিনা লাগিলে নিজৰো খুব ভাল লাগিলে আৰু নতুনকৈ আকৌ আমি যেতিয়া ধৰা আকৌ এতিয়া চাকৰি গৈছোঁ মানে এটা নতুন এটা উল্লাস আমাৰ মনত আহি পৰিছে আৰু কাৰণ আমাৰ জীৱনটো একেবাৰে সম্পূৰ্ণৰূপে একঘেমীয়া হৈ গৈছিলে এই চাকৰি ঘৰ এনেকুৱা ধৰণৰ হৈ গৈছিলে গতিকে এতিয়া মানে আমাৰ সেই লকডাউনৰে আমাক মানে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলালে লকডাউনত যথেষ্ট প্ৰভাৱ পেলালে আৰু মই আপোনাক এটা বিশেষ কথা সুধিবলৈ বিচাৰিছোঁ যে বৰ্তমান দেশত কৰোনা মহামাৰীয়ে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সকলোফালে লকডাউন হৈছে এটা বেলেগ এটা পৃথিৱীখন সম্পূৰ্ণৰূপে চেঞ্জ হৈছে আপুনি হয়তো গম পাইছে আমাৰ পৃথিৱীখন সম্পূৰ্ণ প্ৰকৃতি সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে গছ বন সব মানে গম পাইছে নতুনত্ব পাইছে সব খুব ধুনীয়া হৈছে পৃথিৱীখন খুব ভাল হৈছে গতিকে সেই লকডাউনৰ হ'ল আৰু কৰোনা ভাইৰাছৰ কাৰণে আমাৰ দেশত ইমানখিনি ভাল হ'ল ইমানখিনি বৰ্তমান চলি আছে যেহেতু আমাৰ অসমত বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে গতিকে আপুনি গম পাইছে গতিকে সেইখিনিৰ ওপৰত আপুনি আমাৰ জনসাধাৰণক কি ক'ব বিচাৰে আচলতে আমি মানে এইটো কৰোনা ভাইৰাছটো আমাৰ জীৱনত এটা অভাৱনীয়ভাৱে আহি গৈছে যিটো আমি ধৰক কোনো এখন আমাৰ পৃথিৱীৰ কোনো দেশে কল্পনা কৰা নাছিলে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কিন্তু গতিকে পৰিৱেশৰ লগত সংগতি ৰাখিব লাগিব আমি নিজে সচেতন হ'ব লাগিব যিখিনি কাৰণত ধৰা বীজাণুটো বিয়পিব পাৰে গতিকে সেইখিনি কাৰণ আমি তাৰ পৰা আঁতৰি থাকিব লাগিব সঘনাই হাত ধুব লাগিব বা আমি ধৰা মাস্ক পৰিধান কৰিব লাগিব এইখিনি আৰু আমি যিটো ধৰা 2 গজৰ যি আমি মানে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে আমি সেই ডিষ্টেঞ্চটো মেইনটেইন কৰি চলিব লাগিব তেতিয়া হয়তো আমি সংক্ৰমণৰ পৰা হাত সাৰিব পাৰিম সেইটোৱে মই ভাবোঁ কিন্তু আমাৰ ইয়াতে আপোনাৰ দেখা গৈছে যে মানুহে আমাৰ সেইবোৰ নীতি নিয়ম ফ'ল' নকৰে চৰকাৰৰ কোনো নীতি নিয়ম কথা তেওঁলোকে নুশুনে তেওঁলোকে মানে পাচলি বজাৰতে যাব ক'ৰবাতে যাব গোটেই হেতা ওপৰা কৰি গোটেই মিক্স কৰি হেৰি কৰি পেলাইছে গতিকে সেইখিনিৰ ওপৰত আপুনি জনসাধাৰণক মানে কেনেদৰে সাৱধান হ'বলৈ ক'ব কি তাৰ পৰা বাচি থাকিবলৈ কি কৰিব লাগিব সেইখিনি এইটো আচলতে নিজে বুজাৰ কথা এইকাৰণে কৈছোঁ কাৰণ তুমি আজি বজাৰলৈ গ'লা তুমি যেতিয়া তাৰ পৰা বীজাণুটো কঢ়িয়াই আনা তোমাৰ ঘৰখনলৈ কঢ়িয়াই আনিলা আৰু ঘৰখনলৈ কঢ়িয়াই অনাৰ লগে লগে তুমি ধৰা আৰু তোমাৰ ওচৰ চুবুৰীয়া দুজনক দিলা আকৌ সেই ওচৰ চুবুৰীয়া দুজনে আকৌ দুজনক দিলে এনেদৰে বস্তুটো কি হয় বাঢ়ি গৈ থাকে গতিকে সেইটো নিজে সচেতন হ'ব লাগিব আৰু নিজে সচেতন হ'লে তুমি তোমাৰ ঘৰখনক নিজৰ মানে ওচৰ চুবুৰীয়া বা সমাজখনক বচাব পাৰিবা গতিকে সেইবিলাক অকণমান কিছুমান কথা চৰকাৰী নীতি নিৰ্দেশনা আমি মানি চলিব লাগে কাৰণ জীৱনটো মানুহৰ এবাৰেই পায় গতিকে সেই জীৱনটো ভালদৰে জীয়াই থকাটো ধৰা চবেই বিচাৰে বৰ্তমান আপুনি কবিতা লিখি আছে নে আৰু নতুন ভৱিষ্যতে আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ মানে মনৰ ভাৱ যে আপুনি কবিতা আবৃত্তি কৰিব বা আপোনাৰ কবিতা ক'ৰবাত আলোচনীত দিব এনেকুৱা কিবা আপোনাৰ সপোন আছে নেকি তেনেদৰে একো নাই মানে মই ধৰা এইটো মোৰ মনৰ ভাল লগা কাৰণেহে কৰোঁ কোনো ধৰা এতিয়া তোমাৰ হেৰি নহয় ধৰা মই যে কিবা মানে লিখি মেলি কিবা পেপাৰত দিম পপুলাৰ হ'ম সেইবোৰ কথা নাই এইবোৰ মোৰ আচলতে কোনো হাবিয়াসো নাই মই ভাল পাওঁ আবৃত্তি কৰি ভাল পাওঁ আবৃত্তি কৰোঁ কোনোবাই ভাল পায় কোনোবাই বেয়া পায় আৰু যদি কোনোবাই সমালোচনা কৰে ধৰা মোৰ সেইটো সমালোচনাটো মোৰ ভাল লাগে মই বেয়া নাপাওঁ তেওঁলোকে যে সময় পাইছে মানে সমালোচনা কৰি নহয় সমালোচনাই কি কৰে তোমাৰ নহয় সেইটো এটা কথা আৰু 2 নম্বৰ কথা যে সমালোচনাই তোমাক জীৱনত আগবঢ়াই যোৱাত সহায় কৰে গতিকে সেই সমালোচনাটো যেতিয়া কৰিব তোমাৰ ভুল ত্ৰুটিবোৰ তুমি নিজে বুজি পাবা আৰু তোমাৰ এইখিনি ভুল হৈছে আৰু গতিকে সেইটো তুমি শুধৰাবলৈ পিছৰবাৰ যেতিয়া কৰিবা তেতিয়া তুমি এইটো
সহায় হ'ব তোমাৰ ক্ষেত্ৰত হয় 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 সেইটো কথা আৰু গতিকে মই তেনেদৰে একো ভবা নাই মানে মন গ'লেই কৰোঁ আৰু তেনেকুৱা ধৰণৰ ধৰা আৰু হয় হয় কোনো মানে ধৰা ডাঙৰ হাবিয়াহ মনত পোষণ কৰা নাই আৰু ধন্যবাদ আৰু আমি আপোনাৰ পৰা এনেদৰে আশা কৰিছোঁ আপুনি এনেদৰে আৰু কবিতা লিখক বা জনপ্ৰিয় হ'বলৈ আপোনাৰো ইচ্ছা নাই আমি গম পাইছোঁ কিন্তু তথাপিও আপোনাৰ কবিতাবোৰ মানুহে ভাল পাওক আঁকোৱালি লওক আৰু মই সেইটোৱে আশা কৰোঁ আৰু এনেদৰে বিভিন্ন কবিতা আগবঢ়াই দি যাওক মানুহৰ মাজলৈ মানুহক এটা আমাৰ নৱপ্ৰজন্মক এটা শিক্ষা দিব বুলি মই আশা কৰিছোঁ লগতে আপোনাৰ এটা ভাল লগা কবিতা আবৃত্তি কৰি দিয়ক মোৰ এটি ভাল লগা কবিতা হৈছে হেম বৰুৱাৰ মমতাৰ চিঠি গতিকে মই মমতাৰ চিঠি কবিতাটোৱে পাঠ কৰিবলৈ ওলাইছোঁ মৰমৰ এয়া মম এটা জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহ চাগে মমডাল আহি নুমুৱাইছেহি চাওঁ খিৰিকীখন চপাই দিম 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল সেইদিনা আছিল কাটিৰ কুঁৱলী শুনা এটি কোমল পুৱা পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল আৰু মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত নাওখন হৈছে আমাক ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ তুমি মই লোৱা ৰুহাখনলৈ বাৰু কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই তলসৰা এপাহ শেৱালি এইটো মোৰ এটি ভাল লগা কবিতা হয় হয় খুব ভাল লাগে মমতাৰ চিঠি হেম বৰুৱাদেৱৰ ধন্যবাদ আৰু আজি যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস গতিকে সেই ৰাভা দিৱসৰ উপলক্ষে আপুনি কি ক'ব তেখেতলৈ মই মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম আগবঢ়াইছোঁ কলাগুৰু বিষ্ণু ৰাভাদেৱলৈ আৰু তেখেতৰ প্ৰণিপাত জনাই তেখেতৰ এটি গীত মই গান নাগাওঁ আকৌ দেই এনেই জাষ্ট তোমাক এইটো গাইহে শুনাব খুজিছোঁ একচুৱেলি তেখেতৰ এটি গীত মই গাইছোঁ দুটা লাইন পৰজনমৰ শুভ লগনত যদিহে হয় আমাৰ দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ ধন্যবাদ এইটো খুব ভাল লগা গানবোৰ খুবেই ভাল লাগে আৰু তেখেতৰ এই গীতটি বেয়া লগা মানুহ কমেই ওলাব খুবেই জনপ্ৰিয় গীত আৰু সকলোৱে ভাল লগা এইটো গান তেনেকুৱা গানবোৰ আচলতে যিকোনো সময়ত শুনিবও পাৰি ভাল লাগে তাৰপিছতে আৰু এটা কবিতা আবৃত্তি কৰি দিয়ক ভাল লাগিব খালি আপুনি অকণমান অলপ ডাঙৰকৈ গাব তেতিয়া ভাল লাগিব গওক আৰু এটা কবিতা ঠিক আছে বাৰু মই পৰাগ দেৱ চৌধুৰীৰ এটি কবিতা পাগলীটো গাই দিছোঁ বাৰু এবাৰ এইটো কবিতাও মোৰ এটা প্ৰিয় কবিতা কিয়নো এগৰাকী পাগলীৰ গোটেই জীৱন কথা তেওঁৰ জীৱনটো কেনেকুৱা মানে আমি সাধাৰণতে ৰাস্তাত দেখিলে মানুহবিলাকে পাগলীবিলাকক জোকায় বা যিকোনো কথা কয় কিন্তু এজনী পাগলীৰ অন্তৰত যে বহুত বেদনা লুকাই থাকে এই কবিতাটোৰ জৰিয়তে পৰাগদেৱ চৌধুৰীয়ে প্ৰকাশ কৰিছে আৰু তেখেতৰ কবিতাটো মোৰ অতি প্ৰিয় কবিতা গতিকে তেখেতৰ এই কবিতাটো মই আবৃত্তি কৰিব লৈছোঁ আপোনাক কথা এটা কওঁ আজি 23 বছৰৰ মূৰত মই কইনা দৰা খেলিছোঁ মই কইনা হৈ স্বয়ম্বৰ পাতিছোঁ আহকচোন এবাৰ মোৰ স্বয়ম্বৰলৈ আপুনি লাজ কৰিছে
আপুনি কিয় নাকত ৰুমাল লৈছে মোৰ গা গোন্ধাইছে কালি ৰাতি আপুনিটো কৈছিল মোক বোকাৰ পদুম বুলি মই হেনো পাগলী মই হেনো পাগলী চুপ পাগলী বুলি নকবি মোক তহঁতৰ দৰে চৰিত্ৰহীন বিলাকৰ বাবে মই পাগলী মই আজি পাগলী এইটো মোৰ কবিতা অতি প্ৰিয় কবিতা খুব ভাল লাগে এই কবিতাটো এতিয়া বৰ্তমান চলি আছে আৰু কোনোবা এখন অসমীয়া বোলছবিত এই কবিতাটো মানে এক্টিঙৰ যোগে দেখাইছে এগৰাকী অভিনেত্ৰীয়ে খুব ভাল লাগে আৰু এইটো কবিতা অপৰ্ণা দত্ত চৌধুৰীয়ে বৰ ধুনীয়াকৈ আবৃত্তি কৰিছে তেওঁৰ কবিতাটো ভাল লাগিছে মোৰ এই কবিতাটো বৰ্তমান আমি আপোনালোকৰ বহুতখিনি কথা পাতিলোঁ আৰু আপুনি কবিতা আবৃত্তিৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰাৰ কাৰণে খুব বেছি ভাল লাগিছে গতিকে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 2-3টা কবিতা আমি শুনি থাকিম আপোনাৰ পৰা তাৰ মাজে মাজে আমি 2-এটা কথাও পাতি আছোঁ গতিকে ব্যক্তিগত কথা বা আপোনাৰ বেলেগ কিবা চাকৰি জীৱনৰ কথা সেইখিনি আমি পাতি থাকিম তাৰ ভিতৰতে মই আপোনাক সুধিবলৈ বিচাৰিছোঁ বৰ্তমান আপুনি চাকৰি জীৱনৰ লগত জড়িত হৈ আছে কাজিৰঙা ইউনিভাৰ্চিটিত গতিকে আপোনাৰ সেই চাকৰি জীৱনৰ 2-এটা কথা আপুনি ক'লে আমাক ভাল লাগিব কেনেকৈ আপুনি চাকৰি জীৱনত জড়িত লগতে আপুনি আপোনাৰ শিক্ষা বিভাগ আপোনাৰ শিক্ষা কেনেকৈ ক'ত কৰিছিলে কলেজ ক'ত আছিলে স্কুল ক'ত আছিলে আপোনাৰ সেই শিক্ষাৰ ওপৰতো আমাক 2-এষাৰ কথা কৈ দিব ভাল লাগিব মই শিক্ষা গ্ৰহণ কৰিছিলোঁ বালিগাঁও জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ত তাৰ পৰা মই জগন্নাথ বৰুৱাত এডমিশ্যন ল'লোঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মই BA কমপ্লিট কৰিলোঁ তাৰপিছতে মই MA কমপ্লিট কৰিলোঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰাই আৰু অলপ দিন মই শিক্ষকতাৰ চাকৰিও কৰিছিলোঁ 8 বছৰ সম্পূৰ্ণ এখন মানে বেচৰকাৰী মই কলেজত শিক্ষকতাৰ চাকৰি কৰিছিলোঁ আৰু মোৰ বিভাগ আছে দৰ্শন বিভাগত আছিলোঁ মই তেনেদৰে মোৰ সেয়া তাৰপিছতে মই কাজিৰঙা বিশ্ববিদ্যালয়লৈ আহিলোঁ তাত এটা বেলেগ এটা পৰিৱেশত চাকৰি জীৱন আৰম্ভ কৰিলোঁ 2012ত মই তাতে চাকৰি জীৱন আৰম্ভ কৰিছোঁ তাৰপিছতে লাহে লাহে তাত তুমি গৈছানে বাৰু কাজিৰঙা বিশ্ববিদ্যালয় মই গৈছোঁ মোৰ দাদা এজন আছিলে বা এজনী আছিলে তেতিয়া এনেই মাজে মাজে গৈছোঁ আৰু তাত খুব ধুনীয়া প্ৰগ্ৰেম হয় হয় আমাৰ যেতিয়া আমাৰ টেলেণ্ট তন্ত্ৰ পাতে জানুৱাৰী মাহত খুব ধুনীয়া টেলেণ্ট তন্ত্ৰ পাতে সেইবিলাক বিভিন্ন ধৰণৰ আমাৰ ধৰা অফিচিয়েল কাম কাজ চলে তাৰ মাজতে আমাৰ যিখিনি মানে আমি তাত কৰ্মৰত আছোঁ আমাৰ সেই কৰ্মৰত মানুহখিনিৰ মাজতো আমাৰ কি হয় কেতিয়াবা আমাৰ কম্পিটিশ্যন পতা হয় সেই কম্পিটিশ্যনতো মই দুবাৰকৈ বঁটা বুটলিবলৈ সক্ষম হৈছোঁ আৰু প্ৰথম মই তাত বিক্ৰী কৰিছিলোঁ মমতাৰ চিঠিটো আৰু বিহু পতা হয় আমাৰ কাজিৰঙা বিশ্ববিদ্যালয়ত বিহুত আমাৰ এটা টিমেই আছিলে আমি মানে বিহু নাচোঁ গতিকে মানে সেই তেনেদৰে ভাল পাওঁ কিবাকিবি এটা কৰি থাকি মানে সেইটো ধৰা কোনো এইটো নহয় যে মই ধৰা কিবা বঁটা পাবৰ বাবে বা ধৰা মানুহৰ কিন্তু মানুহে চাই ভাল পায় যেতিয়া মানুহে কয় তোমাৰ ইমান ভাল লাগিলে সেই বস্তুটোৱে মানে বহুত ভাল লাগে মানে মনত সন্তুষ্টি ল'ব আৰু সেইটোৱে আৰু গতিকে তেনেদৰে যিকোনো ধৰা আমি হেৰিয়াৰ লগত সাংস্কৃতিক দিশৰ লগত জড়িত হৈ থাকোঁ খুব ভাল কথা বাকি আপুনি বিহু নৃত্য কৰে বুলি আমি এতিয়া গম পালো মানে হেতু আৰু তুমি হেতু মানে বিহু দিন হয় ৰে তথাপি আমি আৰু আপুনি মানে হেতু নিজৰ লগত আপুনি মানুহজনী নিজে মানে অলপ জড়িত হৈ থাকি ভাল পায় সকলোবোৰ আপুনি সাংস্কৃতিক মনৰ ব্যক্তি মানে ভাল পাওঁ এখিনি ভাল পায় গতিকে আপোনাৰ এজনী ছোৱালী আছে তাইক এতিয়া আপুনি এইবোৰ সাংস্কৃতিক লাইনত কিবা এনেকুৱা শিকাইছে নেকি তাই বৰ্তমান কথক শিকি আছে জিলমিল পৰাশৰ ওচৰত কথক শিকি আছে আৰু তাই সত্ৰীয়াও শিকিছিলে অলপ দিন কিন্তু এতিয়া বৰ্তমান কথক শিকি আছে
আৰু চাওঁচোন ভৱিষ্যতে তাইৰো খুব দেখো মই এইবিলাকৰ লগত অলপ তাইৰ ইণ্টাৰেষ্ট আছে গতিকে তাই থাকিলে গতিকে যদি তাই ধৰা কৰিব বিচাৰে নিশ্চয় কৰিব পাৰে মানে সাপোৰ্টটোৱে আচলতে মেইন কথা আৰু তাইও মোকো যথেষ্ট ছাপোৰ্ট কৰে কিবা এটা কৰিব সময়ত তাইও মানে নিজেও আগভগলাই মা এইটো তুমি কৰাচোন এইটো কৰা এনেকুৱা আৰু মানে বৰ্তমান আপোনাৰ ভাল লগা আৰু এটা কবিতা আমাৰ দৰ্শকসকলক শুনাই দিয়ক তেতিয়া ভাল লাগিব মাজে মাজে কবিতা আৰু মাজে মাজে কথা কৈ থাকিলে ভাল লাগিব ভাল লগা কবিতা মই কল্যাণী শৰ্মাৰ নীলা খামৰ চিঠিটো ভাল লাগে মোৰ এইটো ভাল লগা কবিতা তেখেতৰ কবিতাটো মই দুটা লাইন গাই দিছোঁ ভুল মোৰেই আছিল কাৰণ এই পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয় মই কেনেদৰে ভাবিলোঁ তুমি মোৰ জীৱনত স্থায়ী হ'বা বুলি এই দুটা লাইন মোৰ খুবেই ভাল লাগে কবিতাটোৰ গোটেই কবিতাটোৰ ভিতৰত মোৰ এইখিনিও বহুত মানে মৰ্মস্পৰ্শী মানে কবিতা মানে আৰু আধুনিক কবিতা বৰ্তমান কবিতাবোৰ মানে কি হয় তোমাৰ ধৰা যিকোনো এটা বিষয় বাছি লয় সেই বিষয়টোৰ ওপৰতে কবিতাটো লিখে গতিকে মানে কথাৰ জৰিয়তে কবিতাটো প্ৰকাশ কৰে গতিকে সেই কবিতাটোৰ মোৰ সেই দুটা লাইন মোৰ অতি প্ৰিয় লাইন মানে খুব ভাল লাগে আপুনি যোনটা কবিতা গাইছে একদম সিলেক্টেড কবিতা সকলোৱে একদম ভাল পাইছে বুলি আৰু এনেও মই আবেগৰ লগত জড়িত কবিতাটো মই ভাল পাওঁ আবেগৰ লগত জড়িত কবিতাবোৰ মোৰ মানে ভাল লাগে কৰি পেলাই মানে বাকি আৰু আপোনাৰ জীৱনৰ ক'ত কেনেকুৱা কিবা এনেকুৱা ক'বলগীয়া কিবা ডাঙৰ ঘটনা বা এনেকুৱা কিবা আছে যদি আপুনি আমাক ক'ব পাৰে ভাল লাগিব এনে মানে ভাল লগা কাহিনী আপোনাৰ ট্ৰেভেলিং কাহিনী এনেকুৱা কিবা কিবি থাকিব পাৰে আপোনাৰ জীৱনত আপুনি ক'ৰবাত গৈছিল তাৰ আপোনাৰ এনেকুৱা হৈছিল বা কিবা চবৰে থাকে সেইটো হয় মই এটা তোমাৰ মানে ৰখালেই আৰু ৰখাল কাহিনী এটাই কওঁ যিটো মানে মোৰ ধৰা জীৱনত এটা ডাঙৰ শিক্ষা হৈছিলে দেই সেই কাহিনীটো মই তোমাক ক'ব বিচাৰিছোঁ মই যেতিয়া ক্লাছ 10 আছিলোঁ তেতিয়া কি আছিলে মোৰ ঐচ্ছিক বিষয়টো সংস্কৃত আছিলে তেতিয়া কি আছিলে আমিবোৰ মানে কি হয় তেতিয়াতো আমাৰ দিনত তোমালোকৰ নিচিনা ধৰা এতিয়া আৰু মানে অনলাইন বা তেনেকুৱা ধৰণে ইমানটো আপটুডেট নাছিলে আমাৰ দিনত আৰু আমি বৰ্ডৰ পৰা চাই ধৰা পৰীক্ষা প্ৰগ্ৰেমখন লিখিব লাগে তেনেকুৱা ধৰণৰ আছিলে এবাৰ কি হ'ল যেতিয়া মোৰ ক্লাছ 10 টেষ্ট হৈছিলে টেষ্টত মই পৰীক্ষা দিবলৈ আহিছোঁ পিছবেলা পৰীক্ষা দিব আহিছোঁ তেনেকুৱাতে দুটা মোৰ লগৰে ল'ৰা দুটা চাইকেলত গৈছে মোক কৈছে জুপি তুমি ক'ত যোৱা মই পৰীক্ষা দিবলৈ যাওঁ সিহঁতে হাঁহিছে বোলো কিয় হাঁহিছা কৈছে যে হেৰি তোমাৰ পৰীক্ষা হৈ গ'ল নেকি বোলো কি কথা কৈছা তুমি বোলে হৈ গ'ল তোমাৰ পৰীক্ষা হেৰি কাৰণ আমাৰ এডভান্সৰ লগতে তোমাৰ পৰীক্ষা আছিলে মইতো আৰু সেইখিনিতে মানে কপিছোঁ আৰু ভাবিছোঁ এতিয়া কি হ'ব আৰু মইতো পৰীক্ষাটো দিব নোৱাৰিম ইপিনে টেষ্ট পৰীক্ষা মেট্ৰিকৰ তাৰপিছত ল'ৰালৈকে স্কুল পালোহি আৰু স্কুলৰ বাইদেউসকল মানে বহুতেই ভাল বহুত মৰমীয়াল আৰু বাইদেউৱে মোক সুধিলে হেৰি নহয় তই পেপাৰখন দেখিছিলি নেকি মই পেপাৰ একো দেখাই নাই মই খালি কান্দিছোঁ আৰু আহিছোঁ মই ৰাস্তাতে খবৰটো পাই মোৰ পৰীক্ষা হৈ গ'ল বুলি তাৰপিছতে ক'লে হ'ব তই পেপাৰ দেখা নাই যদি আমাৰ কমৰ মতে বহি পেলাই পৰীক্ষাটো দি দে তাৰপিছত মই সেই পেপাৰখনকে লৈ একচুৱেলি মই সঁচাকৈ পেপাৰখন দেখাও নাছিলোঁ আহি পেলাই পৰীক্ষাটো দিলোহি গতিকে সেইটো এটা জীৱনত ডাঙৰ মোৰ শিক্ষা বুলি মই ভাবোঁ কাৰণ মই এতিয়া মানে যিকোনো পৰীক্ষাতে লিখা নাছিলে ৰুটিন লিখিছিলোঁ মই ভুলকে চালোঁ বা ভুলকে লিখিলোঁ এই দুটা বস্তুৱে হ'ল আৰু সেইকাৰণে তেতিয়াৰ পৰা মই এটা শিক্ষা ল'লোঁ যে মানে মই লিখোঁ যেতিয়া প্ৰগ্ৰেমখন লিখি অনাৰ পিছত আকৌ মই কি হয় ধৰ আজি পৰীক্ষা শেষ হ'ল এটা পৰীক্ষা শেষ হৈছে পিছৰ পৰীক্ষাটো কেতিয়া আছে লগৰ ছোৱালীক এনেই সুধি লওঁ মানে নিজৰ মানে হেৰি কৰিব সাৱধানটোৰ কাৰণে নিজৰ সাৱধানটোৰ কাৰণে সেইটো এটা জীৱনত ডাঙৰ শিক্ষা সেইকাৰণে মই কি হয় যিকোনো এটা কাম এবাৰ যদি কৰিলোঁ মই কৰাৰ পিছত আকৌ নেক্সট বাৰ আকৌ এবাৰ মই চাওঁ মোৰ জানো ক'ৰবাত ভুল হৈছে নেকি সেইটো হয়তো কিছুমান ক্ষেত্ৰত মোৰ হয়তো পজিটিভো হ'ব পাৰে কিছুমান ক্ষেত্ৰত হয়তো মোৰ নিগেটিভো হ'ব পাৰে কিন্তু মই মানে তেনেদৰে সেইটো এটা জীৱনত ডাঙৰ শিক্ষা লাভ কৰিলোঁ বৰ্তমান আপুনি কবিতা আৰু কবিতা নতুনকৈ কিবা লিখিম বুলি ভাবিছে আৰু লিখি আছেনে নে এনেকুৱা কিবা কৰিছে নেকি কবিতা ৰিলেটেড আপোনাৰ কবিতা যেতিয়া মনটো ভাল লাগে কিবা এটা লিখি দিওঁ
এনেকুৱা আৰু ধৰা যে লিখিব লাগিব এতিয়া বৰ্তমান লকডাউনৰ সময়ত এনে আপুনি কিবা এনেকুৱা কবিতা নতুনকে কিবা লিখি উলিয়াইছে নেকি? লকডাউনৰ সময়ত একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই সম্পূৰ্ণভাৱে মোৰ পৰিয়ালটোকে সময় দিলোঁ, পৰিয়ালটোক সময় দিলোঁ আৰু তোমাৰ মোৰ ছোৱালীজনীক সময় দিলোঁ। ওচৰ চুবুৰীয়া য'ত মই ওচৰ চুবুৰীয়া ঘৰলৈ গৈয়ে নাপাওঁ, সেই ওচৰ চুবুৰীয়া মানুহৰ লগত সংস্পৰ্শলৈ আহিলোঁ, মোৰ ভাল লাগিলে, তেওঁলোকৰ লগত দুই এটা কথা পাতিলোঁ। কাৰণ মই সেই বছৰ ধৰি তেওঁলোকৰ লগত ভালকৈ কথা এটা পাতিবলৈও নাপাওঁ। মানে এনেকুৱা হয় ৰাতিপুৱা ওলাই যাওঁ, ৰাতি গৈ সোমাওঁগৈ, গতিকে তেওঁলোককো মই ভালদৰে নাপাওঁ। সেই তেনেকুৱা ধৰণেই মই সময়টো পাৰ কৰিলোঁ দেই। গতিকে লিখা মানে তাৰে দুই এটা আবৃত্তি মই কৰিলোঁ, ফেচবুকত দিলোঁ, কিন্তু বেছি মই ছোৱালীৰ লগত টিকটক কৰিলোঁ। সেয়াই তেনেদৰেই মানে কটালোঁ আৰু। বাৰু যি কি নহওক ধন্যবাদ। আৰু এনেকুৱা আপুনি কিবা কবিতা আবৃত্তি কৰিম বুলি ভাবিছে যদি তেনেহ'লে আৰু এটা কবিতা গাই দিয়ক। এইটো আপোনাৰ গতিকে আৰু এটা কবিতা গাই আমাৰ অনুষ্ঠানটো আমি সমাপ্ত কৰিম। গতিকে সময় হৈ আহিছে আজিলৈ। গতিকে আকৌ আপোনাক এনেদৰে লগ পাম আৰু আমি আশা কৰোঁ আপুনি আৰু কবিতা এনেদৰে ভাল কবিতা গাওক আৰু লৈ আমাৰ ষ্টুডিঅ'লৈ আহিব বুলি আমি আশা কৰিছোঁ। গতিকে আৰু এটা কবিতা আপুনি গাই দিয়ক, আপোনাৰ ভাল লগা কবিতা আৰু এটা আছে মোৰ, মালা দিহিঙীয়া হাজৰিকাৰ কবিতা, তুমি কিনো কৰিছা। একচুৱেলি মানে কি হয়, এই কবিতাটোৰ মই যিটো বুজি পাইছোঁ, কেতিয়াবা কি হয় আমি আমাৰ জানাই আমাৰ মহিলাসকলৰ ঘৰুৱা কাম কাজৰ পৰা আদি কৰি গোটেই চাকৰি কৰিলে চাকৰি বা এনেই ঘৰুৱা কাম কাজৰ বা যিবিলাকে ব্যৱসায় কৰে বা তেওঁলোকে বহুত কামৰ লগত তেওঁলোক জড়িত হৈ থাকে। গতিকে কি হয় কেতিয়াবা কিছুমান ক্ষেত্ৰত আমাৰ মানে ঘৰুৱা কিবা কাম কৰিবলৈ থাকি যায়, তেতিয়া এটা প্ৰশ্নৰ আমি সন্মুখীন হওঁ, তুমি কিনো কৰিছা, এই প্ৰশ্নটো আমি সন্মুখীন হ'ব লগা হয়। গতিকে সেই প্ৰশ্নটো প্ৰত্যেকগৰাকী মহিলাই হয়তো সন্মুখীন হৈছে, মই ভাবিছোঁ দেই। গতিকে প্ৰত্যেকগৰাকী মহিলাৰ লগতে জড়িত এই প্ৰশ্নটো। গতিকে সেই প্ৰশ্নটোৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই কবিতাটো তেওঁ লিখিছে। বৰ সুন্দৰ কবিতা। মই মানে মহিলাসকলৰ জীৱনৰ গোটেই ধুনীয়াকৈ মানে তেওঁলোকৰ এই কথাটোৰ ভিতৰতে তেওঁলোকৰ বহুতখিনি মানে দুখ সোমাই আছে এই কবিতাটো। গতিকে মই আবৃত্তি কৰিব লৈছোঁ। তুমি কিনো কৰিছা, কবি মালা দিহিঙীয়া হাজৰিকা। কিনো কৰিছোঁ মই, জন্মদাত্ৰী অসুখীয়া মাতৃ আহ্বান উপেক্ষা কৰিছোঁ। মোৰ বুলি ভবা ঘৰখনক নিজকে উৎসৰ্গা কৰিছোঁ। জীৱনৰ অমূল্য সময়বোৰ বিনা বাক্যে তোমাৰ হাতত তুলি দিছোঁ। সপোনবোৰৰ অহৰহ সমাধি সাধিছোঁ। কাৰণ ভাল লগা বেয়া লগাবোৰ কলিজাৰ কোঠৰীত বন্দী কৰিছোঁ। ঠিকেইতো সুধিছা তুমি, মই কিনো কৰিছোঁ। গতিকে এই লাইনকেইটাতে মই ভাবোঁ বহুত কথা সোমাই আছে মানে এইকেইটা লাইনতে বহুত মানে ইয়াত বহুত অৰ্থ আছে। কবিতাটো বহুত দীঘল। মই এই লাইনকেইটা মোৰ প্ৰিয় লাইন, গতিকে সেই লাইনকেইটা মই আবৃত্তি কৰি দিছোঁ। বাৰু ধন্যবাদ, খুব ভাল লাগিলে। গতিকে আশা কৰোঁ আপুনি এনেদৰে সুন্দৰ গীত গাই যাওক। আৰু আপুনি আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে বহুত ধন্যবাদ। আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি ইয়াত থকাৰ কাৰণে আমাৰ মাজত বহুত ধন্যবাদ। গতিকে আশা কৰোঁ আপুনি ভৱিষ্যতে এনেকৈ ভাল কবিতা আমাৰ দৰ্শকসকলৰ লগতে সকলোকে দি যাওক। গতিকে আৰু আপুনি ভৱিষ্যতে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিব খুজিছোঁ। সময় হৈ আহিছে যিহেতু, গতিকে সকলোৰে পৰা বিদায় মাগিছোঁ। ধন্যবাদ। নমস্কাৰ।